খগ্ৰাপুৰত মাতৃক হত্যা কৰি পুত্ৰই আত্মগোপন কৰিছিল মোমায়েকৰ গৃহত। ৰাজ্য চুকাৰি চোৱাটা হত্যাকাণ্ডৰ ঘটনা নলবাৰী খগ্ৰাপুৰৰ চাঞ্চলকৰ হত্যাকাণ্ডৰ ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজে। নিষ্পুত্ৰ হত্যা কৰিলে মাতৃক হত্যা কৰা চাঞ্চলকৰ স্বীকাৰোক্তি দিছে অভিযুক্ত পুত্ৰ নয়ন ডেকাই। 12 দিন পূৰ্বে মাতৃ দময়ন্তী ডেকাক হত্যা কৰিছিল পুত্ৰ নয়ন ডেকাই। 12 দিন পূৰ্বে গৃহৰ ভিতৰতে ঠেলিয়াই গতিয়াই লঠিয়াই কোবাই মাতৃক হত্যা কৰি কাপোৰ ঢাকি থৈ অন্তৰ্ধান হৈছিল 30 বছৰীয়া পুত্ৰ নয়নে। ঘৰৰ পৰা অন্তৰ্ধান হোৱাৰ পূৰ্বে মাতৃৰ ATM কাৰ্ডখনো লগত লৈ গৈছিল নয়ন ডেকাই। মাতৃৰ মৃতদেহৰ ওপৰত কাপোৰ দমাই থৈ অন্তৰ্ধান হোৱা পাখণ্ড পুত্ৰ নয়ন ডেকাই গৈছিল নগাঁৱৰ বৰকলাৰ মোমায়েকৰ গৃহত। মাতৃক হত্যা কৰি পুত্ৰ নয়নে অতি সংগোপনে আশ্ৰয় লৈ আছিল নগাঁৱৰ বৰকলাৰ মোমায়েকৰ গৃহত। কোনো ধৰণৰ অনুশোচনাত নোবোহাকৈ মোমায়েকৰ গৃহত কেইবাদিন দম কৰি থকাৰ পিছতো মোমায়েকৰ পৰিয়ালটোৰ জনা নাছিল কোনো ঘটনা। অৱশেষত কালি দময়ন্তী কলিতাৰ মৃতদেহ উদ্ধাৰৰ পিছতে আজি জ্যেষ্ঠ ভগ্নীক চাবলৈ মৰিগাঁৱৰ পৰা আহি নলবাৰীত উপস্থিত হয় দময়ন্তী ডেকাৰ ভগ্নী পদমী ৰাজবংশী। ভনীয়েক মোক গা খোজোৱা মৰিগাঁও ডিষ্ট্ৰিক্ট ফোন গ'ল ডেড বডি আছে বুলি ক'লে। আহি পেলাই গম পাইছোঁ যে 12 দিন হ'ল। তেখেতৰ ল'ৰা এটা আছে, ল'ৰাটোৱে মাৰিছে বুলি এতিয়া গম পোৱা গৈছে। ল'ৰাই নিজে কৈছে সুধিছোঁ, ধৰি আনোতে বাটতো সুধিছোঁ, মোমায়েকে সুধিছে, মোমায়েককো তেনেকৈ ঠেলা মাৰি দিছিলোঁ। ঠেলা মাৰি দিওঁতে পৰি গ'ল, চকু মোৰ ঢেল খাই গ'ল। মই কাপোৰখিনি ঢাকি পেলাই মই মামাৰ ঘৰলৈ গুচি গ'লোঁ। ইতিমধ্যে ভগ্নী পদমী ৰাজবংশীয়ে জ্যেষ্ঠ ভগ্নীৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই নয়নৰ মোমায়েকৰ পৰিয়ালৰ সৈতে কথা পাতি নয়নে আশ্ৰয় লৈ থকাৰ কথা জানিব পাৰে। লগে লগে পদমী ৰাজবংশীয়ে নয়নে আত্মগোপন কৰি থকাৰ খবৰ দিয়ে খগ্ৰাপুৰ আৰক্ষীক। অৱশেষত খগ্ৰাপুৰ আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত নগাঁৱৰ বৰকলাৰ পৰা হত্যাকাণ্ডটোৰ অভিযুক্ত পুত্ৰ নয়ন ডেকাক গ্ৰেপ্তাৰ কৰে। কাকোৱে পোৱা নাই, ঘূৰি আছে, কাকো পোৱা নাই, কিন্তু ঘূৰি আছে। তাৰপিছতে মই ইয়াৰ পৰা থানাৰ পৰা খবৰ পোৱাৰ পিছতে মই চবলৈকে ফোন কৰিছোঁ, তাত আছে নেকি চবকে সুধিছোঁ। তেতিয়াহে ডাঙৰ মামাকে ক'লে যে ইয়াতে আছে, তাৰপৰা আনিছে। তাৰপৰা কমখিনি জেগাত আছে, বেবীজে থানালৈ আপোনালোকে ফোন কৰক, কৈ দিলে ধৰি আনিব। তাৰপৰা কি কৈছে তাৰপিছত ঠেলা মাৰি দিলোঁ, চকু মোৰ ঢেল খাই পেলাই। তাৰপিছত চকু মোৰ দি গ'ল, যাওঁতে মই কাপোৰখিনি ঢাকি পেলাই গুচি গ'লোঁ। ঠেলা মাৰি দিওঁতে মৰিছে বুলি কৈছে, কিন্তু ৰিপৰ্ট মতে কি বোলে সেইটো মই গম নাপাওঁ। ইতিমধ্যে আৰক্ষী আৰু পদমী ৰাজবংশীৰ সন্মুখত মাতৃ হত্যাৰ কথা স্বীকাৰ কৰিছে নয়ন ডেকাই। দময়ন্তী ডেকা নামৰ মহিলাগৰাকীক প্ৰায় 10 দিন পূৰ্বে হত্যা কৰাৰ সন্দেহ কৰিছিল ৰাইজে। তাৰপিছত আজি পুত্ৰ নয়ন ডেকাই আৰক্ষী আৰু মাহীয়েকৰ সন্মুখত নিজে হত্যা কৰাৰ কথা স্বীকাৰ কৰি মৃতদেহৰ ওপৰত কাপোৰ ঢাকি থৈ যোৱাৰ কথা স্বীকাৰ কৰে। লক্ষণীয় কথা এই যে আৰক্ষী কনিষ্টবল হিচাপে চাকৰি কৰি থকা সময়তে 13 বছৰ পূৰ্বে দুৰাৰোগ্যত আক্ৰান্ত হৈ মৃত্যু হৈছিল দময়ন্তী ডেকাৰ স্বামী। পৰৱৰ্তী সময়ত স্বামীৰ পেঞ্চনত থকা কেইটাৰ একমাত্ৰ পুত্ৰ নয়ন ডেকাৰ সৈতে 13 বছৰৰ দিন অতিবাহিত কৰিছিল দময়ন্তী ডেকাই। স্বামী মৃত্যুৰ 13 বছৰ অন্তত ঘটি গ'ল এক ভয়ংকৰ ঘটনা। ইতিমধ্যে খগ্ৰাপুৰ আৰক্ষীয়ে পাখণ্ড পুত্ৰ নয়ন ডেকাক গ্ৰেপ্তাৰ কৰি আছে নলবাৰী ন্যায়িক দণ্ডাধিকাৰ আদালতত হাজিৰ কৰাৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।